নমস্কাৰ, মই আছো বৰ্তমান ভেটাপাৰ উপৰকাউন্দা প্ৰাথমিক বিদ্যালয়ত। আজি ভেটাপাৰ উপৰকাউন্দা প্ৰাথমিক বিদ্যালয়ত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি বিশ্ব সাক্ষৰতা দিৱস আমি উদযাপন কৰি আছো। ইতিমধ্যে আমাৰ অভিভাৱকসকল আহি পেলাই উপস্থিত হৈছে, ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে। আমি সকলোৱে একেলগে আমি আজি অল্ড লিটাৰেচি ডে এইটো আমি পালন কৰি আছো। বিশ্ব সাক্ষৰতা দিৱসৰ ইতিহাসটো আছিলে এনেকে 1966 চনৰ পৰাই প্ৰতি বছৰৰ 8 ছেপ্টেম্বৰ তাৰিখে বিশ্ব সাক্ষৰতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ এটি সংগঠন আছে ইউনেস্কো। এই ইউনেস্কোৱে 1966 চনৰ প্ৰতি বছৰৰ 8 ছেপ্টেম্বৰৰ তাৰিখে গোটেই বিশ্ব লৈ পেলাই সাক্ষৰতাৰ ওপৰত সজাগতা আনিবৰ কাৰণে এই দিৱসটি বিশেষকৈ পালন কৰে। ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ অভিভাৱকসকলেও গম পাইছে যে সাক্ষৰতাৰ কিমান শক্তি। এজন মানুহ যদি শিক্ষিত নহয়, লিখা পঢ়া যদি কৰিব নোৱাৰেহি, তেতিয়াহ'লে তাৰ কিমান অসুবিধা হ'ব। এই কথাটো অনুমান কৰি এই কথাটো মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ ইউনেস্কোৱে কি কৰিছে, 1966 চনৰ পৰাই প্ৰতি বছৰৰ 8 তাৰিখে গোটেই বিশ্ব লৈ পেলাই এই দিৱসটি পালন কৰিছে, বিশ্ব সাক্ষৰতা দিৱস। তো এই আজিও আমি বিশ্ব সাক্ষৰতা দিৱস আমি ইয়াত উদযাপন কৰি আছো। ইয়াৰ আমি এতিয়া সকলোৱে একলগত কম, বিশ্ব সাক্ষৰতা দিৱস সফল কৰক, বিশ্ব সাক্ষৰতা দিৱস সফল কৰক। সাক্ষৰতাই বিকাশ, সাক্ষৰতাই প্ৰগতি, সাক্ষৰতাই বিকাশ, সাক্ষৰতাই প্ৰগতি। বিশ্ব সাক্ষৰতা দিৱস সফল কৰক। সাক্ষৰতা আমাৰ অধিকাৰ, সাক্ষৰতা আমাৰ অধিকাৰ। তো ধন্যবাদ থাকিল সকলোকে। আজি আমাৰ বিদ্যালয়ত আপোনালোকে ইমান ভালকে আহিছে, ইমান ধুনীয়াকে আহি পেলাই আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ লিখা পঢ়াৰ কাৰণে ইয়াত ধুনীয়াকে আজি আমি একত্ৰিত হৈছো আৰু বিশ্ব সাক্ষৰতা দিৱসটো আজি আমি সাফল্যমণ্ডিত কৰিব পাৰিছো। তো সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো।